আজি বিদ্যালয়ৰ পৰা ওলোৱা শিক্ষামূলক ভ্ৰমণৰ এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী একেলগে এইয়া যাবলৈ ওলাইছোঁ ভৈৰৱ কুণ্ড। আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষক শিক্ষয়িত্ৰীসকলে একেলগে এটা শিক্ষামূলক ভ্ৰমণ লগতে বনভোজৰ উদ্দেশ্যে আমি এইয়া একেলগে যাবলৈ ওলাইছোঁ ভৈৰৱ কুণ্ড। ইয়াৰ পৰা প্ৰায় 4 ঘণ্টাৰ বাট। গুৱাহাটীৰ পৰা আমি গুৱাহাটী হাতীগাঁৱৰ পৰা ওলাইছোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ ইমানেই ফূৰ্তি, বাছত উঠাৰ লগে লগে সিহঁতৰ গান নাচৰ অন্ত নাই। 4 ঘণ্টাৰ ৰাস্তা কেনেকৈ যে তেওঁলোকৰ অতিক্ৰম কৰিলে অকণো ভাগৰ নালাগিল, অকণো আমনি নাই, একেবাৰে সম্পূৰ্ণ ফূৰ্তি কৰি আমি গৈ পালোগৈ উদালগাঁও ডিষ্ট্ৰিক্টৰ ভৈৰৱ কুণ্ড। এয়া আহি পালোঁ ভৈৰৱ কুণ্ড পিকনিক প্লেচ। আমি আহি পাওঁতে প্ৰায় 4 ঘণ্টা লাগিল গুৱাহাটীৰ পৰা, আৰু যথেষ্ট গাড়ী, যথেষ্ট বাছ, যথেষ্ট মানুহ। অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া আমি আহি পাওঁতেই 1টা বাজিল। যথেষ্ট দূৰ হয় গুৱাহাটীৰ পৰা, যথেষ্ট মানুহৰ সমাগম হৈছে চাৰিওফালৰ পৰা বাছবিলাক। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে বেছি সংখ্যক ল'ৰা ছোৱালী স্কুলৰ, বেছি সংখ্যক বাছেই বিদ্যালয়সমূহৰ পৰা অহা। যিহেতু শনিবাৰ আছিলে, গতিকে সেই দিনটোতে হয়তো বছৰটোৰ শেষৰ শনিবাৰ বুলি সকলোৱে একেলগে শিক্ষামূলক ভ্ৰমণ তথা বনভোজৰ বাবে আহিছে। আৰু আমাৰো পিঁয়াজ বঠি দি কাটি আছে। এইবাৰ মৰ্জিনে কি কৰি আছে? একেলগে সকলোৱে অলপমান যা যোগাৰ কৰি ল'লোঁ। কিন্তু কাটিবতো লাগিবই। এইফালে জৰিফা বাংনা পুৰা এইটো ক'ত? এইয়া আৰু এইফালে পিঁয়াজ 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 একদম এইদৰে হাঁহি ধেমালিৰ মাজেৰে অলপমান কামৰ আগবঢ়াই আমি ফুৰিবলৈ বুলি ওলালে। এইয়া আমাৰ লগতে 2জন ছাৰো আছে, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক তদাৰক কৰি আছে। ছাৰসকলে তেওঁলোকক চোৱা চিতা কৰি আছে, ক'ৰবালৈ গুচি যায় নেকি, অকণমান চিন্তাও লাগি থাকে। আৰু তাৰ পাছত সম্পূৰ্ণ যা যোগাৰখিনি কৰি আমি আহিলোঁ প্ৰকৃতিৰ এই সুন্দৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। এইয়া ঠাইডোখৰ দেখি ইমানেই ভাল লাগিছিল, আমাৰ ল'ৰা ছোৱালীসকলেতো খুবেই ভাল পাইছিল। আৰু তেওঁলোকে কেনেকৈ গৈ পানীখিনি চুংগৈ নদীখনৰ ওচৰলৈ যাওঁ, পূৰা সেই ধান্দাতেই আছিল। আৰু আমিও কুপি কুপি আহি গ'লোঁ। বগা বগা শিলসমূহ লগতে বৈ যোৱা নিজৰাটোৱে ইমানেই সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে, আমিও সম্পূৰ্ণ মোহ গ'লোঁ। এইয়া এইয়া আমি সকলোৱে এজন এজনকৈ গৈ ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ, আৰু সকলোৱে হাঁহি ধেমালিৰে অকণমান সময় সকলোৰে লগত অতিবাহিত কৰিলোঁ। লগতে তেওঁলোককো চোৱা চিতা কৰি আছিলোঁ। এইয়া এইয়া তেওঁলোকৰো ডিমাণ্ড। এইয়া মোৰ কাষেদি বৈ যোৱা পানীৰ ধাৰটো চাওকচোন, কিমান ধুনীয়া লাগিছে। এনেদৰে অকণমান সময় বহিলে উঠি আহিবৰে মন নাযায়, ইমানেই ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু বতৰটো যিহেতু বেছি গৰম নাছিল, পৰিৱেশটো খুবেই ধুনীয়া আছিলে। এই পানীখিনি চুই থাকিবৰ মন যায়। আমাৰে এনেকুৱা অৱস্থা, ল'ৰা ছোৱালীবিলাক বাৰু নাহিব কিয়? সকলোৱে এনেদৰে উপভোগ কৰিলে সময়খিনি। আৰু তেওঁলোকে আকৌ সৰু সৰু দৰিকণা মাছ বুটলিলে গিলাচ এটা লৈ লৈ। এইয়া এইয়া ইয়াৰ মাজে মাজে আকৌ নৃত্য গীতসমূহ আছেই। এইয়া সকলোৱে নাচিবলৈও লাগিলে, গানৰ মাত শুনি ৰ'ব নোৱাৰিলে। আৰু আমাৰ নাচ গানসমূহ দেখি সাংবাদিকসকলেও ওচৰ চাপি আহিল। প্ৰতিদিন টাইমৰ সাংবাদিকসকলে আহি ভিডিঅ' কৰিলে, লগতে সাক্ষাৎকাৰো ল'লে। তেওঁলোকে তেওঁলোকৰ বহুখিনি প্ৰশ্ন, কেনেকুৱা অনুভৱ, সকলোখিনি সুধিলে। বছৰটো নতুন বছৰৰ পৰা কি আশা কৰোঁ আমি, কেনেদৰে আমি আগবাঢ়িব বিচাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কি কৰিছোঁ, সকলো। ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে মিলি গান গাবলৈ চেষ্টা কৰিলে।
বতাহে পায়ে পায়ে মালৈ মালতী দিলে দুনা আলফুল কৈ গ'ল মৰম বিলাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কি কৰিলা গৈ শুনাই এটি চৰাই ইয়াৰ মাজতে আকৌ দুগৰাকীয়ে মাছ ধৰি আনি দেখুৱাইছিলে গিলাচত বোলে দৰিকণা মাছ আৰু এই হাঁহি ধেমালিৰ মাজেৰে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ খোৱা বোৱাৰ সময় আহি গ'ল সকলোৱে লাগি ভাগি ভাত সাজ খোৱা হ'ল তাৰপাছতে যিহেতু আমাৰ হাতত সময়ো কম আছিল সকলো ছাত্ৰ ছাত্ৰীকে খুৱাই বোৱাই নিজেও খাই সুন্দৰ প্ৰাকৃতিক পৰিৱেশটোৰ পৰা আমি বিদায় ল'ব লগা হ'ল সঁচাই বৰ স্মৰণীয় এটা দিন আমি সকলোৱে কটালোঁ আৰু এনেও স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগত যোৱা দিনবিলাক সদায় বিশেষ হৈ যায় আমি নিজেও যথেষ্ট উপভোগ কৰোঁ আৰু তেওঁলোকেও খুব আনন্দেৰে সময়খিনি কটায় আৰু তেওঁলোকৰ মুখৰ হাঁহিবিলাকে দেখি আমাৰ ভাল লাগে আৰু আমিও এয়া ষ্টাফসকল একেলগে ফটো মাৰিলোঁ আনন্দ কৰিলোঁ ফূৰ্তি কৰিলোঁ সকলোখিনি আৰু আপোনালোকে যে ভিডিঅ'টো ইমান দেৰি চালে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল এইয়া যদি ভাল পালে এটা লাইক কৰি দিব দেই